মানে গাইজ এইখিনি বেঙেনা আমি ছিঙিলোঁ আজি আৰু ছিঙিবলৈ পেলাই 15-20 লাইনমান থাকিলে অহাকালিলৈ ছিঙিব লাগিব। আজি ছিঙিলোঁ ইমানখিনি যিহেতুকে আজি 60-70 কেজিমান ছিঙা হ'ল। অহাকালিলৈ আকৌ ছিঙিব লাগিব আৰু 15-20 লাইনমান ছিঙিব থাকি গ'ল। এইফালে ভেন্দি ছিঙিলোঁ ইয়াত, এইফালে নি আছে আগত চাইকেলত। কিন্তু ভেন্দি ছিঙি বেঙেনা ছিঙি হৈ গ'ল। যিহেতুকে এইকেইদিন বহুত বেছি শাক ওলাইছে আৰু ভেন্দি একদম সদায় ছিঙিয়ে থাকিবলগীয়া হয়। আৰু অকণমান শাক চাক ছিঙিলোঁ আৰু ভেন্দি একদম যেনে আপোনালোকে 2 দিনতে ডাঙৰ হৈ যায় আৰু ছিঙিয়ে থাকিবলগীয়া সদায়। আৰু বেঙেনা এইখিনি আমাৰ নতুন গছৰ বেঙেনা হয় আৰু যিখিনি পুৰণি গছৰ বেঙেনা সেইখিনি আমাৰ ছিঙিবলৈ আছে। সেইখিনি ছিঙিব নহ'বই যিহেতুকে এইখন বাৰীতে 1.5 কুইণ্টেল 2 কুইণ্টেলমান বেঙেনা ছিঙিবলগীয়া হৈ আছে। সেয়াও মিলাই মিলি ছিঙিবলগীয়া হয়। এইফালে এইখিনি ইয়াত বেঙেনা ভাকুৰো 2টা ভাকু এতিয়া বেঙেনা এই চাইডে ওলমাই দিছোঁ আৰু ওপৰত এবস্তা বেঙেনা। এইফালে ভেন্দি অৱস্থা আছে, আগত ভেন্দি অৱস্থা আছে আৰু ঘৰত অলপ ছিঙি থৈ দিয়া আছে। মানে গাইছে আপোনালোকে দেখিছেনে যোৱাকালিৰ পৰা আমি শাক ছিঙি এতিয়া গোটাবলগীয়া হৈছে। আজি বজাৰ আছে যিহেতুকে এইফালে বেঙেনা ছিঙিলোঁ, এইফালে জিকা আৰু ভেন্দি, এইখিনি তিতা কেৰেলা, সেইফালেও আছে বেঙেনা, এইফালে জিকা, চটপটি কিবাকিবি বস্তু আছে আৰু যোৱাকালিৰ পৰা আমি ছিঙি আছোঁ। আৰু যিহেতুকে আজি বস্তু বহুত বেছিকৈ ছিঙা হ'ল আৰু আজি বজাৰ যাব লাগিব। টুকটুক এখন মাতিছোঁ, টুকটুকতে লৈ যাব লাগিব। ইমানখিনি বাইকত নিয়া ইমান সম্ভৱ কথা নহয়। আৰু এতিয়া ধুমাধুম বস্তুবোৰ পেকিং কৰি লওঁ যিহেতুকে আজি 10টা বজাতে যাব লাগিব। বেলেগৰ গাড়ীত গ'লেতো টাইমটো মিলাব নোৱাৰি, যেতিয়া আহে তেতিয়াই যাবলগীয়া হয়। আৰু এতিয়া ভেন্দিখিনি আৰু বেঙেনাখিনি পেক কৰি ল'ব লাগিব বস্তাত। ইয়াত এনেকৈ আনি ঢালি থৈ দিয়া আছে। বেঙেনা আমাৰ প্ৰায় 1.5 কুইণ্টেল ওচৰা-ওচৰি ছিঙা হ'ল। এইফালে জিকা 50 কেজিমান, ভেন্দি 70-80 কেজিমান আৰু তিতা কেৰেলা 10 কেজিমান। এইফালে এইফালে বেঙেনা চেঙেনা আছে, বাহিৰতো আছে দেখিছে আপোনালোকে। ইমানখিনি বস্তু যি দেখিছোঁ এতিয়া টমটমতো নিব দিগদাৰ হ'ব আৰু আধা বাইকত লৈ যাব লাগিব, আধা টমটমত লৈ মেলি যাব লাগিব। আৰু তোমালোক পেকিং কৰি লওঁ বস্তুখন আৰু পেকিং কৰি মেলি উলিয়াই ৰেডি কৰি থৈ দিব লাগিব। টমটমখন আহিলে উঠাই মেলি পঠিয়াই দিব লাগিব। বোলে এতিয়া চব এনেকৈ মাটিতে বাকী থকা হয়, যেতিয়া বস্তাত ভৰাই থ'লে অকণ প্ৰব্লেম দাগ চাগ লাগি যায় আৰু বেয়া হৈ যাব বুলি এনেকৈ মাটিতে মানে পকাতে ঢালি থৈছোঁ। মানে গাইছে আপোনালোকে দেখিছে আমি এতিয়া ধুনীয়াকৈ বস্তুবোৰ বস্তাত পেকিং কৰি মেলি ৰেডি কৰি ল'লোঁ। যিহেতুকে এতিয়া টমটম আহিব আৰু টমটমখনত আমি ধুনীয়াকৈ বস্তুখিনি পঠিয়াই দিম বজাৰলৈ। আৰু এয়া বস্তুবোৰ এতিয়া বাৰাণ্ডাতে এনেকৈ উলিয়াই মেলি থৈছোঁ। আৰু যিহেতুকে টমটমখনৰ বস্তুখিনি অকল পঠিওৱা হ'ব আৰু বাইক লৈ মানে মই বজাৰলৈ যাম। যিহেতুকে বস্তুখিনি থ'ব আৰু টমটমখন আকৌ ৰিটাৰ্ণ ঘূৰি আহিব। এতিয়া বস্তু চব পেকিং কৰি হৈ গ'ল। এতিয়া অকল বস্তুখিনি উঠাই পঠিয়াব লাগে। আৰু যিহেতুকে আমাৰ এইবোৰ বস্তু চব নিজৰ বাৰীৰ খেতিৰ বস্তু হয় আৰু আমি বজাৰত গৈ প্ৰায় হ'লচেলে দিওঁ। যিমান পাৰোঁ নিজে বিকোঁ, কিন্তু সভাগ আমি হ'লচেলে দিয়া হয়। এতিয়া গাইছে বোলে আপোনালোকে দেখিছে এতিয়া আহি বজাৰ পাই গ'লোহি। আমি বজাৰত মানে বস্তুবোৰ ধুনীয়াকৈ চিজিল কৰি মেলি থৈছোঁ গাড়ীত আৰু কমকৈ মানে এতিয়া হ'লচেল দি আছোঁ। যিহেতুকে এইকেইদিন বহুত বেছি গৰম হৈছে আৰু গৰমৰ বাবে কাষ্টমাৰবোৰ নাহা বা ব্যৱসায়ীবোৰ অকণমান দেৰি হয়, লেটকৈ আহে। 4-5 মান বজাৰ পৰাহে বেছি বজাৰখন ভিৰকৈ লাগে। সেয়া আৰু এতিয়া যিমানখিনি পাৰোঁ হ'লচেল দিম, বাকী নিজে যিমান পাৰোঁ খুচুৰা বিকি মেলি শেষ কৰি থৈ যাব লাগিব। আৰু এতিয়া ইয়াতে ধুনীয়াকৈ মেলিলোঁ। গৰম বহুত বেছি, এনেকুৱা ডাঙৰ ৰ'দ দি আছে।